নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি যিসকলে আত্মসহায়ক গোটৰ যিটো সদস্য মহিলাসকলে যিটো প্ৰধান মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ স্কিমৰ আণ্ডাৰত যিটো 35,000 টকা দিয়া হ'ব, এই ফৰ্মখন ইতিমধ্যে মেক্সিমাম গোটৰ সদস্যবিলাকে পাইছে। ঠিক আছে, গতিকে এতিয়া কথা হ'ল এই ফৰ্মখন আপুনি কেনেকৈ ফিল আপ কৰিব লাগিব সেইটো বিষয়ে আজি ষ্টেপ বাই ষ্টেপ আপোনাক দেখুৱাই দিম। আপুনি ক'তো যাতে কোনো ভুল ত্ৰুটি নহয় নহ'লে আপোনাৰ এপ্লিকেশ্যনটো কিজানি ৰিজেক্ট হ'ব পাৰে। ঠিক আছে, গতিকে আপুনি সম্পূৰ্ণ শুদ্ধ তথ্যৰে আপোনাৰ ফৰ্মখন ফিল আপ কৰিব। ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আগত ভিডিঅ' পাবলৈ। ঠিক আছে, এই প্ৰথম হ'ল যিসকলে এই ফৰ্মখন পাইছে কেনেকৈ ফিল আপ কৰিব ফৰ্মটো। 1 নম্বৰত দিয়া আছে আপোনাৰ আত্মসহায়ক গোটৰ সদস্যৰ নাম, যিজন সদস্যই ফৰ্মখন আনিছে তেওঁৰ নাম দিব লাগিব, তেওঁ নহয় তাইৰ নাম দিব লাগিব। গতিকে 2 নম্বৰত আত্মসহায়ক গোটৰ নাম দিব লাগিব। ঠিক আছে, আপুনি যিটো গোটৰ সদস্য হয় এই গোটখনৰ নাম দিব লাগিব। তাৰপিছত আত্মসহায়ক গোটৰ যিটো আপোনাৰ MIS কোড নাম্বাৰ থাকে, আপোনাৰ যিটো কাৰ্ড আছে তাতে আপুনি পাব সেইটো, এই কোডটো ইয়াতে দিব লাগিব। ঠিক আছে, 4 নম্বৰত আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব। 5 নম্বৰত চাওক আপুনি জাতিটো দিব লাগিব, আপুনি কোনটো জাতিৰ হয়, সাধাৰণ নে অন্যান্য পিছপৰা অনুসূচিত কোনটো জাতিৰ হয় আপুনি সেইটো ইয়াতে দিব লাগিব। ঠিক আছে, তাৰপিছত 6 নম্বৰত আপুনি কি দিব লাগিব, আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নে নহয়। যদি আপুনি মৰাণ মটক জনগোষ্ঠীৰ হয় দিব, ইয়েছ দিব, নহ'লে ন' কৰি দিব। ঠিক আছে, তাৰপিছত 7 নম্বৰত আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত হয় নে নহয়, যদি হয় দিব, নহ'লে নহয় দিব। তাৰপিছত ছেভিং বেংক একাউণ্ট নম্বৰটো দিব লাগিব, যিটো আপোনাৰ বেংক একাউণ্ট নম্বৰ আছে। কিন্তু এটা ইম্পৰ্টেণ্ট কথা হ'ল আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব। ঠিক আছে, আধাৰ শ্বেডিংটো এক্টিভ থাকিব লাগিব। তাৰপিছত কোনটো বেংকত আপোনাৰ একাউণ্ট, বেংকৰ নাম, তাৰপিছত বেংকৰ ব্ৰাঞ্চৰ নাম, IFSC কোড আৰু আপোনাৰ গাঁওখনৰ নাম দিব লাগিব। তাৰপিছত 13 নম্বৰত আপোনাৰ গাঁও পঞ্চায়ত বা গাঁও পৰিষদৰ নাম ইয়াতে আপুনি মেনশ্যন কৰিব লাগিব। আপোনাৰ উন্নয়ন খণ্ড আপোনাৰ ব্লকৰ নাম এইটো দিব লাগিব 14 নম্বৰত। 15 নম্বৰত আপোনাৰ জিলাৰ নাম, ডিষ্ট্ৰিক্টটো দিব লাগিব। 16 নম্বৰত আপোনাৰ কি দিব লাগিব, আপোনাৰ বিধানসভাৰ সমষ্টি, আপোনাৰ কোনটো বিধানসভা সমষ্টিৰ অন্তৰ্গত সেইটো ইয়াতে দিব লাগিব। তাৰপিছত আপোনাৰ 16 নম্বৰত খ নম্বৰত ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নম্বৰ। ঠিক আছে, আপোনাৰ ভোটাৰ ID কাৰ্ডৰ যিটো নম্বৰ আছে এইখিনিত আপুনি দিব লাগিব। তাৰপিছত ভোট গ্ৰহণ কেন্দ্ৰৰ নাম দিব লাগিব। তাৰপিছত আপুনি ভোট গ্ৰহণ কেন্দ্ৰৰ নাম দিয়াৰ পিছত ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰটো দিব লাগিব। ঠিক আছে, তাৰপিছত ইয়াতে মষ্ট ইম্পৰ্টেণ্ট এটা কথা, আপোনাৰ সন্তানৰ সংখ্যা কিমান আছে যদি আছে। কিন্তু ইয়াতে এটা কথা হ'ল, যদি আপোনাৰ 2টাতকৈ বেছি সন্তান আছে আপুনি কিন্তু এই স্কিমটোৰ কাৰণে এলিজিবল নহয়, আপুনি কিন্তু পইচা নাপায়। ঠিক আছে, যিসকলৰ 2টাতকৈ বেছি সন্তান আছে তেওঁলোকে কিন্তু পইচাটো নাপায়, ক্লিয়াৰলি গাইডলাইনছত লিখা আছে। ঠিক আছে, তাৰপিছত 18 নম্বৰত যদি আপোনাৰ সন্তান আছে 3 পৰা 14 বছৰৰ ভিতৰত, কন্যা সন্তানৰ সংখ্যা যদি আছে, বিদ্যালয়ত কিমানজন যায়, যদি আপোনাৰ কন্যা সন্তান আছে 3 পৰা 14 বছৰৰ ভিতৰত বিদ্যালয়ত যায় নে নাযায় বা কিমানজন যায়। ঠিক আছে, 1জন হ'লে 1জন, 2জন হ'লে 2জন। তাৰপিছত বিদ্যালয়ত কন্যা সন্তানৰ নাম ভৰ্তি কৰোৱা হৈছেনে, যদি আপোনাৰ কন্যা সন্তান আছে আপুনি এডমিশ্যন দিছে যদি ইয়েছ কৰি দিব, নহ'লে ন' কৰি দিব। তাৰপিছত অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলি কেইটা জীয়াই আছেনে, আপুনি যিটো কেইদিনমান আগত গছপুলি ৰোপণ কৰিছিলে এইকেইটা এতিয়াও জীৱিত আছেনে নাই, সেইটো ইয়াতে দিব লাগিব। তাৰপিছত যদি নহয় সেই ঠাইত নতুন গছপুলিটো ৰোপণ কৰিব লাগিব। ঠিক আছে, যিটো গছপুলি আপুনি ৰুইছিলে সেইটো যদি আপোনাৰ এতিয়া জীয়াই নাই, আপুনি নতুনকৈ এটা গছপুলি ইয়াতে যদি ৰুইছে আপুনি ইয়েছ কৰি দিব, নহ'লে ন' কৰি দিব। তাৰপিছত 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট বা গ্ৰাম্য সংগঠনৰ বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাইনে, আপোনাৰ যদি ইয়াৰ আগত কোনো ধৰণৰ লোন আছে সেইটো আপুনি সম্পূৰ্ণকৈ পৰিশোধ কৰিছে নে নাই, সেইটো ইয়াতে ক্লিয়াৰলি ইয়েছ হ'লে ইয়েছ দিব, নহ'লে নহয় দিব। ঠিক আছে, তাৰপিছত 22 নম্বৰত পুঁজি ধাৰ গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ। ঠিক আছে, এটা আপুনি দি দিব। তাৰপিছত ডিক্লেৰেশ্যন দিব লাগিব, ইয়াতে আপোনাৰ নাম, আপোনাৰ পিতৃ বা আপোনাৰ হাজবেণ্ডৰ নাম, এইখিনি ছেম ইংলিছত ইয়াতে আপুনি চহী কৰিব লাগিব।
আবেদনকাৰীৰ স্বাক্ষৰ। তাৰপিছত চাওক সংকল্প পত্ৰ 1 এটা আপুনি প্ৰতিশ্ৰুতি দিব লাগিব কি আপোনাৰ নামটো, আপোনাৰ গাৰ্জেন, আপোনাৰ স্বামী বা পিতা, আপোনাৰ দেউতাৰ নাম, আপোনাৰ বয়স আৰু আপোনাৰ গোটৰ যে সদস্য তাৰ MIS কোডটো দিব। তাৰপিছতে আপুনি কি স্বীকাৰোক্তি দিব যে মই এগৰাকী যদি আপুনি কন্যা সন্তানৰ মাতৃ হয়, মই এগৰাকী কন্যা সন্তানৰ মাতৃ, আপোনাৰ যে ছোৱালীজনীক আপুনি শিক্ষা দীক্ষা দিব তাৰ কাৰণে আপুনি অৱগত আৰু যদি কোনো অংগনবাড়ী কেন্দ্ৰত নামভৰ্তি কৰাইছে এইবিলাক দিব লাগিব। ঠিক আছে, এইখিনি আপুনি পঢ়ি দি দিব। তাৰপিছত ইয়াতে আপুনি আবেদনকাৰীৰ স্বাক্ষৰ আপুনি ইয়াতে চহী কৰিব লাগিব। ঠিক আছে, তাৰপিছত সংকল্প পত্ৰ 2 ইয়াতে চেম আপোনাৰ নামটো দিব, আপোনাৰ গাৰ্জেনৰ নাম, আপোনাৰ বয়স, আত্মসহায়ক গোটৰ নাম আৰু MIS কোড নাম্বাৰটো। তাৰপিছত যিখিনি ডিক্লেৰেশ্যন আছে মানে এইখিনি আপুনি চৰকাৰৰ ওচৰত প্ৰতিশ্ৰুতি দি আছে যে এইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আপুনি মানি চলিব। ঠিক আছে, আকৌ আপোনাৰ ইয়াতে এজন সাক্ষী লাগিব। ঠিক আছে, সাক্ষীজন ইয়াতে চহী কৰিব, এটা আপুনি চহী কৰিব। ঠিক আছে, তাৰপিছত আটাইতকৈ ইম্পৰ্টেণ্ট কাম, এইটো কাম নকৰিলে আপুনি পইচা নাপায়। ঠিক আছে, অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা গছ পুলিকেইটাৰ ফটো, আপুনি যিকেইটা গছপুলি ৰুইছিলে এইকেইটাৰ ফটো লৈ আপুনি ইয়াতে যিটো চাইজ দি আছে এইটো চাইজ হিচাপত আপুনি ফটোকেইটা প্ৰিণ্ট কৰি ল'ব কম্পিউটাৰ দোকানৰ পৰা। তাৰপিছত ইয়াতে আপুনি ফটোকেইটা লগাই দিব। ঠিক আছে, তাৰপিছত এটা দিয়া আছে বেলেগ চৰকাৰী আঁচনিটোৰ লক্ষ্য কি ইয়াতে দিয়া আছে, আপুনি পঢ়ি চাব। আপোনাৰ এইটো কেনেকৈ ইমপ্লিমেণ্ট কৰা হ'ব এইটো ইয়াতে দিয়া হ'ব। ইয়াতে লিখা আছে এলিজিবল মেম্বাৰবিলাকক প্ৰথম কিস্তিত মানে 10,000 টকা দিয়া হ'ব। তাৰপিছত ছেকেণ্ড আৰু থাৰ্ড ফেজত যিটো কিস্তি দিয়া হ'ব সেইটো মানে অতি সোনকালে মানে চৰকাৰীৰ ফালৰ পৰা তাৰপিছত ছেকেণ্ড আৰু থাৰ্ড যিটো কিস্তি দিয়া হ'ব সেইটো আপোনাক কেতিয়া দিব, কি পৰ্যায়ত দিব সেইটো চৰকাৰৰ ফালৰ পৰা আপোনাক অৱগত কৰা হ'ব। ঠিক আছে, তাৰপিছত চাওক ইয়াতে কিন্তু পইচাটো আপোনাক চৰকাৰে কিয় দি আছে, প্ৰত্যেকজন মহিলাই যাতে নিজে স্বাৱলম্বী হ'ব পাৰে। ঠিক আছে, গতিকে ইয়াতে আপুনি পইচাখিনি লৈ বা পইচাখিনি পালে আপুনি কোনটো মানে কি উদ্যোগিক কামত আপুনি পইচাখিনি ব্যৱহাৰ কৰিব ইয়াতে দিয়া আছে। চাওক বহুত কেইটা অপশ্যন দিয়া আছে, আপুনি ছাগলী পালনক বহুত কেইটা দিয়া আছে। ঠিক আছে, ইয়াৰ পৰা আপুনি কোনটো কৰিব বিচাৰে এইখিনি আপুনি মেনশ্যন কৰিব লাগিব। তাৰপিছত ফাইনেলি লাষ্টত আপোনাৰ যোগ্যতা কি হ'ব লাগিব, কি যোগ্যতা থাকিলে আপুনি পইচা পাব এইখিনি আপুনি পঢ়ি ল'ব। তাৰপিছত চাওক বাছনি সমিতি চিলেকশ্যন কমিটি কেনেকৈ হ'ব ইয়াতে দিয়া আছে, কোন চিলেকশ্যন কমিটিত কিমানবোৰ মেম্বাৰ থাকিব। গতিকে এইখিনি আছিল এপ্লিকেশ্যনটো মানে ফিল আপ কৰাৰ মানে প্ৰচেছ। গতিকে আপুনি কোনো ধৰণৰ ভুল ত্ৰুটি নকৰিব। যদি কিবা ডাউট থাকে কমেণ্ট কৰিব, মই হেল্প কৰাৰ মানে চেষ্টা কৰিম। মুঠতে আপোনাৰ যিটো ফৰ্ম আপুনি জমা দিব সম্পূৰ্ণ শুদ্ধ তথ্যৰে আপুনি ফৰ্মটো জমা দিব, তেতিয়াহ'লে আপুনি পইচাটো পাব, নহ'লে কিন্তু আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট হৈ যাব। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।